কালি কাশ্মীৰ অহা গমেই পাই চাগে কালিৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু এতিয়া কৰিবলৈ লৈছোঁ চিকাৰা ৰাইড। ইয়াত চিকাৰা ৰাইড কৰিবলৈ বৰ ভাল, তাতে মানে এনেকৈ লাইটো জ্বলিছে, সন্ধিয়াও হৈছে, সময়টো খুব ভাল। আৰু এনেকুৱা সময়ত চিকাৰা ৰাইড কৰিবলৈ খুব ধুনীয়া। আৰু এনেকুৱা ৰাতিৰ মাজত লাইটৰ পোহৰত পানীৰ মাজত, আৰু লগতে পানীৰ মাজত এনেকুৱা মাৰ্কেট ৰেষ্টুৰেণ্ট চব পাব। খুব জোৰো কৰে, কিন্তু আমাৰ ভোক চোকো নাছিলে আৰু ইমান একো কিনিবলগীয়া নাই কাৰণে একো কিনাও নাছিলোঁ। তাৰপাছত আহি গ'লোঁ হাউচ বোটত থাকিবলৈ, কাৰণ কাশ্মীৰ আহি যদি হাউচ বোটত নাথাকোঁ কেনেকুৱা হ'ব। যদি পাৰে আপোনালোকেও এইটো আনকমন ফিল ল'ব পাৰে, জানেনে। এইটো হৈছে ড্ৰয়িং ৰুম আৰু সিফালে আছে ডাইনিং টেবুলৰ সৈতে ডাইনিং ৰুম। খুব বেছি ভাল লগা, কাৰণ নিজৰ ঘৰৰ নিচিনা এটা পৰিৱেশ হয় তাতে পানীৰ মাজত। আৰু একো ঠাণ্ডা চাণ্ডাও ফিল নহয়, কাৰণ পূৰা হিটাৰ চিটাৰ দি দিয়ে, সেইকাৰণে একো প্ৰব্লেম নাই, ধুনীয়াকৈ টোপনি যাব পাৰি ৰাতি। আৰু এনেকৈ ভাতৰ লগত ভেন্দি ভাজি, মাংস দুবিধ আৰু এইবোৰ মূলা চালাড দিছিলে, ভাত দাইল, তেনেকৈ আমি খালোঁ এসাঁজ, খুব ভাল লাগিলে। আৰু কাইলৈ ক'ত যাম কাইলৈ ভিডিঅ'টোৰ জৰিয়তে গম পাব দেই। আজিলৈ আহিছোঁ, বাই বাই।